তুমি ইয়াতে শুই আছিলা নেকি? ইয়াতে শুই আছিলা। তাৰ পাছত তোমাক ৰাতি যেতিয়া লৈ গ'ল কিহত লৈ গৈছিলে? গাড়ীত। কোন কোন আছিলে গাড়ীত? মই, বা, মা আৰু ল'ৰা এটা। এই যে কণমানিটোৱে কৈছে, এই কণমানিটো হৈছে চেংকাই। হয়, চেংকাই হৈছে উত্তম গগৈ। ডিব্ৰুগড় বৰবৰুৱা যিটো হত্যাকাণ্ড সংঘটিত হ'ল, এই কণমানিটো শুই আছিল দেউতাকৰ বিচনাখনৰ কাষতে মাকৰ লগত। আৰু এই কণমানিটোৱে কি কৈছে, কেনেকৈ এনায়েকৰ ঘৰত কোনে গৈ থৈ আহিল, কোনখন গাড়ীত নিলে, এই গোটেইখিনি কথাই কৈছে। আৰু দেউতাকক কেনে এটা অৱস্থাত দেখি গৈছিল সেইখিনি সময়ত। আপোনালোকে সেই ভাষ্যটো শুনক, আৰু ভাষ্যটো শুনিলে গম পাব। মই ক্লিপটো লগাই দিম এতিয়া। আচলতে এই কণমানিটোৱে ক'বই নোৱাৰে যে দেউতাকক এনেকৈ হত্যা কৰিল, নে ক'ব পাৰে মাকে কি বুলি কৈ নিল, নে বায়েকে কৈ নিল, এই গোটেইখিনি কথাই কৈছে। গাড়ীখন কাৰ আছিল, কোনে গাড়ী চলাই গৈছিল, কিমান ৰাতি সেইখন ঘৰৰ পৰা হত্যাকাণ্ড হোৱাৰ পিছত সেই ঘৰৰ পৰা এনায়েকৰ ঘৰলৈ বুলি মাকে লৈ গৈছিল, বা বায়েকে লৈ গৈছিল, বা সেই কোনোবা এজন ল'ৰাই লৈ গৈছিল, কোন আছিল সেইজন। মই ক্লিপটো লগাই দিছো, কি কৈছে শুনক আপোনালোকে। গাড়ীখন কোনে চলাইছিলে? ল'ৰাটোৱে। তোমালোকৰ গাড়ী আছিলে নে বেলেগ গাড়ী আছিলে? বেলেগ। তোমালোকৰ ঘৰৰ গাড়ীখন নহয়? তাৰপিছত তোমালোকক ক'ত থৈ আহিলে ল'ৰাজনে? এনায়েকত থৈ আহিলে। এনায়েকত থৈ আহিলে। তেতিয়া কেইটামান বাজিছিলে? মই টাইমটো নাই চোৱা মানে। নাই চোৱা। তুমি যেতিয়া ওলাই গৈছিলা দেউতাক কেনেকুৱা অৱস্থাত দেখি গৈছিলা? লাইটটো অফ আছিলে, মই নাই দেখা। নাই দেখা। তোমাক মায়ে খালি লৈ গ'ল? বায়ে মানে উঠালে। বায়ে উঠালে। বায়ে কি বুলি কৈ লৈ গৈছিলে তোমাক তেতিয়া? যাওঁ বৈ বুলি ক'লে মোক। যাওঁ ব'ল বুলি ক'লে? অঁ। তুমি দেউতাক চিঞৰা বা তেনেকুৱা ধৰণৰ শুই থাকোঁতে মাত শুনা নাছিলে? মই বা লগত খাইছিলোঁ, মানে কাম কৰা বা এজনীৰ লগত খাইছিলোঁ। হয়। মা বায়ে সিহঁতি মানে একেলগত খাইছিলে। মই দেউতাই ভাত খোৱা নাছিলে নেকি? খালে। অকলে খাইছিলে নেকি? না, কাৰ লগত খাইছিলে? মা বাৰ লগতে খাইছিলে। খোৱাৰ পাছত তুমি আৰু দেউতা এইটো কোঠাত হৈ গৈছিলা? মা আৰু বাহঁত বেলেগ কোঠাত শুৱে নেকি? না, ক'ত শুৱে মা আৰু বা? মোৰ লগতে শুৱে। তোমাৰ লগতে শুই আছিলে? বাও শুইছিলে নেকি লগতে? বা ক'ত শুইছিলে? এই ৰুমটোত শুইছিলে। বা কাষৰ ৰুমত শুইছিলে? ডিব্ৰুগড় বৰবৰুৱাৰ উত্তম গগৈৰ পুত্ৰই কি কথা ক'লে আপোনালোকে ইতিমধ্যে শুনিলে। আপোনালোকে গম পায় যে এই উত্তম গগৈৰ নামেই চেংকাই বুলি বহুতে কয়, আৰু এই চেংকাই হত্যাকাণ্ডৰ মূল অভিযুক্ত কেইজনক এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, আৰু ইয়াত জড়িত হৈ আছে তেখেতৰ পত্নীও বুলি সন্দেহ প্ৰকাশ কৰিছে। এইটো কাৰণেই উত্তম গগৈক যেতিয়া হত্যাকাৰীয়ে ডিঙি চেপি ধৰিছিল বিচনাত, বা মাৰিছিল, হত্যা কৰিবলৈ যত্ন কৰিছিল, তেতিয়া কাষৰ বিচনাত শুই আছিল মাক, অৰ্থাৎ সেই উত্তম গগৈৰ পত্নী, আৰু এই পুত্ৰজন, যিজন পুত্ৰৰ ভাষ্য আপোনালোকে এতিয়া শুনি পালে, এই পুত্ৰজন শুই আছিল। আৰু এই পুত্ৰজন সৰু ল'ৰা, গতিকে হয়তো সেইখিনি আমাৰ সাৰ নাপালে, বা দেউতাকে ইমান চিঞৰিব নোৱাৰিলে, গতিকে ইমান কথা গম নাপালে। গতিকে নিশাই এই ল'ৰাজনক লৈ যোৱা হ'ল এনায়েকৰ ঘৰলৈ, আৰু সময়টো সুধিছে, কিন্তু গম পোৱা নাযায়, কিয়নো সৰু ল'ৰা, সময়ৰ কথা গম নাপায়, আৰু লাইট অফ আছিল, গতিকে দেখা নাপালো দেউতাকক বুলি কৈছে। এতিয়া কথা হৈছে হত্যাকাৰী কোন? এই হত্যাকাৰী কেইজন হৈছে উত্তম গগৈৰ কন্যা, যিগৰাকী 14 বছৰীয়া নাবালিকা, এই নাবালিকা গৰাকীৰ প্ৰেমিক আছে, আৰু প্ৰেমিকজনে আচলতে এই ঠিকাটো লৈছিল, আৰু এজন সহযোগী আছিল তেখেতৰ লগত, আৰু এই ঠিকা বোলে দিছিল হেনো আমি শুনা মতে 10 লাখ টকা আৰু সোণৰ গহনাৰ বিনিময়ত। এই 10 লাখ টকা আৰু সোণৰ গহনাৰ বিনিময়ত বুলি কোৱাৰ লগে লগে সোণ আমি দেখি পাইছো খবৰবোৰত, সোণ আহিছে, সোণ চুৰ কৰি নি বা ডকাইত কৰি নি বুলি যি বুলিয়ে নকওক, তেনেকৈ ৰাখি থৈছিলে, আৰু পুলিচৰ হাতত সেইখিনি ধৰা পৰিছে বৰ্তমান সময়ত। এতিয়া আটাইতকৈ আচৰিত কথা হৈছে, এই কণমানিটোৱে গম নাপালে, মাকে হয়তো শুৱাই থলে সেইখিনি সময়ত, আৰু নিশা লৈ গ'ল। কোনে উঠিবলৈ ক'লে? বায়েকে সাৰ পোৱালে, আৰু তাৰপিছত এনায়েকৰ ঘৰলৈ লৈ গ'ল। গতিকে এইখিনি সময়ত এই খবৰটো আহিছে, আপোনালোকক জনালো। যদি এনেকুৱা ধৰণৰ খবৰবোৰ আপোনালোকৰ ভাল লাগে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।